অসমৰ মানুহে হয়তো ভবা নাই বহুতে যে এই SITৰ পাৱাৰ আছেনে নাই এইটো এনকুৱাৰী কৰিবলৈ। এই অসম পুলিচৰ আপোনালোকে জানেনে? অসম মুখ্যমন্ত্ৰীয়ে নাজানে নেকি এই কথা? অসম পুলিচৰ গঠন কৰা SITৰ কৰ্তৃত্ব কেৱল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত। তেওঁ যি SIT গঠন কৰিছে এই SITৰ কেপাচিটি অকল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত। বাহিৰত যাওক, বুঢ়া আঙুলি দেখুৱাই দিব, কোনেও নুপুছে। কোন তোমালোক? বিহাৰত যাওক, বিহাৰ গভৰ্ণমেণ্টে যদি নকয় SIT তাত সোমাব নোৱাৰে। এতিয়া এই SIT ক'ত গৈছে বুলি কৈছে? পাকিস্তান হাই কমিশ্যন। পাকিস্তান হাই কমিশ্যনে থোৰে SITক ইনফৰমেশ্যন দিব বা এনকুৱাৰী কৰিবলৈ দিব। কোন তোমালোক? কোন তোমালোক? গেট আউট। SITক গেট আউট কৰি দিব। SITক দিব। যদিহে SITয়ে ভাৰত চৰকাৰে ক'লেও নহ'ব। পাকিস্তান এম্বেচি, পাকিস্তান চৰকাৰে ক'ব লাগিব। চিষ্টেমটো হৈছে বাইলেটাৰেল চিষ্টেম, অৰ্থাৎ আমাৰ চৰকাৰে পাকিস্তান চৰকাৰক ৰিকুৱেষ্ট কৰিব লাগিব যে এনেকুৱা এটা চিৰিয়াছ কথা আমি তদন্ত কৰিব খুজিছোঁ, আপোনালোকে সহায় কৰক। তেতিয়া পাকিস্তান চৰকাৰে তেওঁলোকৰ দিল্লীৰ এম্বেচিক ইনষ্ট্ৰাকশ্যন দিব যে এনেকৈ এটা অসমৰ পৰা SIT টীম আহিব, তোমালোকে সেইটোক সহযোগ কৰিবা। এইখিনি নোহোৱাকৈ SIT তাত থিয় হ'বও নোৱাৰে, যাবও নোৱাৰে। আৰু এইটো সম্ভৱ নহয়। এইটো বাইলেটাৰেল কৰিলে এইটো ইমান বুৰ্বক নেকি? ভাৰত চৰকাৰে এখন ষ্টেটক দিব নেকি? কৰিলে ভাৰত চৰকাৰে নিজে তদন্ত কৰিব। দৰকাৰ হ'লে ভাৰত চৰকাৰে নিজে SIT বহুৱাব। অসম চৰকাৰে SIT বহুৱাব। যদি ভাৰত চৰকাৰে ভাবে যে ইয়াত SIT লাগে, ভাৰত চৰকাৰে নিজে বহুৱাব। গতিকে এই SIT এটা আভুৱা ভৰাৰ বাহিৰে SIT পাকিস্তানত যাবও নোৱাৰে। যাব পাৰিব, পাছপৰ্ট লৈ যাব পাৰিব, কিন্তু তাত গৈ পাকিস্তানত তেওঁলোকক কোনেও নুপুছে। যদিহে পাকিস্তান চৰকাৰে অনুমতি নিদিয়ে, আৰু পাকিস্তান চৰকাৰে অসমৰ SITক অনুমতি নিদিয়ে, ভাৰতৰ SITক দিব। গতিকে ভাৰত চৰকাৰে কৰিবলগীয়া ভাৰত চৰকাৰে কৰিব। গতিকে এই SITও হৈছে এটা আভুৱা ভৰা, মানুহক বুৰ্বক বনাবলৈ SIT তেওঁ দিছে। এতিয়া আমি আহোঁ 4 নম্বৰ খণ্ডটো। অসমৰ মানুহে হয়তো ভবা নাই বহুতে যে এই SITৰ পাৱাৰ আছেনে নাই এইটো এনকুৱাৰী কৰিবলৈ। এই অসম পুলিচৰ আপোনালোকে জানেনে? অসম মুখ্যমন্ত্ৰীয়ে নাজানে নেকি এই কথা? অসম পুলিচৰ গঠন কৰা SITৰ কৰ্তৃত্ব কেৱল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত। তেওঁ যি SIT গঠন কৰিছে এই SITৰ কেপাচিটি অকল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত। বাহিৰত যাওক, বুঢ়া আঙুলি দেখুৱাই দিব, কোনেও নুপুছে। কোন তোমালোক? বিহাৰত যাওক, বিহাৰ গভৰ্ণমেণ্টে যদি নকয় SIT তাত সোমাব নোৱাৰে। এতিয়া এই SIT ক'ত গৈছে বুলি কৈছে? পাকিস্তান হাই কমিশ্যন। পাকিস্তান হাই কমিশ্যনে থোৰে SITক ইনফৰমেশ্যন দিব বা এনকুৱাৰী কৰিবলৈ দিব। কোন তোমালোক? কোন তোমালোক? গেট আউট। SITক গেট আউট কৰি দিব। SITক দিব। যদিহে SITয়ে ভাৰত চৰকাৰে ক'লেও নহ'ব। পাকিস্তান এম্বেচিক পাকিস্তান চৰকাৰে ক'ব লাগিব। চিষ্টেমটো হৈছে বাইলেটাৰেল চিষ্টেম, অৰ্থাৎ আমাৰ চৰকাৰে পাকিস্তান চৰকাৰক ৰিকুৱেষ্ট কৰিব লাগিব যে এনেকুৱা এটা চিৰিয়াছ কথা আমি তদন্ত কৰিব খুজিছোঁ, আপোনালোকে সহায় কৰক। তেতিয়া পাকিস্তান চৰকাৰে তেওঁলোকৰ দিল্লীৰ এম্বেচিক ইনষ্ট্ৰাকশ্যন দিব যে এনেকৈ এটা অসমৰ পৰা SIT টীম আহিব, তোমালোকে সেইটোক সহযোগ কৰিবা। এইখিনি নোহোৱাকৈ SIT তাত থিয় হ'বও নোৱাৰে, যাবও নোৱাৰে। আৰু এইটো সম্ভৱ নহয়। এইটো বাইলেটাৰেল কৰিলে এইটো ইমান বুৰ্বক নেকি? ভাৰত চৰকাৰে এখন ষ্টেটক দিব নেকি? কৰিলে ভাৰত চৰকাৰে নিজে তদন্ত কৰিব। দৰকাৰ হ'লে ভাৰত চৰকাৰে নিজে SIT বহুৱাব। অসম চৰকাৰে SIT বহুৱাব। যদি ভাৰত চৰকাৰে ভাবে যে ইয়াত SIT লাগে, ভাৰত চৰকাৰে নিজে বহুৱাব। গতিকে এই SIT এটা আভুৱা ভৰাৰ বাহিৰে SIT পাকিস্তানত যাবও নোৱাৰে। যাব পাৰিব, পাছপৰ্ট লৈ যাব পাৰিব, কিন্তু তাত গৈ পাকিস্তানত তেওঁলোকক কোনেও নুপুছে। যদিহে পাকিস্তান চৰকাৰে অনুমতি নিদিয়ে,
আৰু পাকিস্তান চৰকাৰে অসমৰ SITক অনুমতি নিদিয়ে, ভাৰতৰ SITক দিব। গতিকে ভাৰত চৰকাৰে কৰিবলগীয়া ভাৰত চৰকাৰে কৰিব। গতিকে এই SITও হৈছে এটা আভুৱা ভৰা, মানুহক বুৰ্বক বনাবলৈ SIT তেওঁ দিছে। এতিয়া আমি আহোঁ 4 নম্বৰ খণ্ডটো।